এখন সোনাপুৰত এভিকশন হওঁতে যিবিলাক শ্লোগান ব্যৱহাৰ কৰা হৈছে সেইবিলাকে কি প্ৰমাণ কৰে যে কবাত নহয় কবাত মৌলবাদীৰ ট্ৰেইনিং বা এটা এক্সট্ৰিম ইছলামিক ফাণ্ডামেণ্টেলিটিৰ মানসিকতা এটা কবাত কবাত অসমত নিৰ্মাণ কৰি থকা হৈছে। বসুতলীৰ ঘটনা আৰু যোৱাকালিৰ এৰেষ্ট এইবিলাকে এইটোৱে প্ৰমাণ কৰিছে যে অসমত অহা 10-15 বছৰ পিছত আমাৰ খিলঞ্জীয়া মানুহসমূহে গভীৰ অনিশ্চয়তাত বাস কৰিব লাগিব আৰু আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো ইয়াত বহুত মুস্কিল হ'ব। এতিয়া কিয় আপোনালোকে মোক সোধে? মই আপোনালোকক ৱেইট হৈছোঁ যে মোক পলিটিকেল কুৱেশ্যন এবছৰমান নকৰিব, ৰাইজৰ বহুত কাম কৰিবলগীয়া আছে। আজি NIA এটা নেশ্যন ৱাইড কেম্পেইনত জেইছ মহম্মদৰ লগত জড়িত বহুবিলাক উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰিছে। তাৰে 7জন অসমৰ গোৱালপাৰা জিলাৰ পৰাও আছে। ই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত মৌলবাদীৰ পৰা যিটো প্ৰত্যাহ্বান সি ৰিয়েল আৰু সি প্ৰকৃত। বহুত সময়ত এইবোৰ কথা ক'লে এচাম মানুহে আমাক তুলুঙা কৰে, কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছো সেইটোৱে সঁচা। আজি যেতিয়াই NIA নেশ্যন ৱাইড ৰেড কৰে অসমৰ এজন নহয় এজন থাকিব। অসমত যে মৌলবাদী শক্তি সোমাই আছে আৰু তাৰ পৰা যে আমি সাৱধান থকাৰ প্ৰয়োজনীয়তা আছে। সেইদিনাখন সোনাপুৰত এভিকশন হওঁতে যিবিলাক শ্লোগান ব্যৱহাৰ কৰা হৈছিল সেইবিলাকে কি প্ৰমাণ কৰে যে কবাত নহয় কবাত মৌলবাদীৰ ট্ৰেইনিং বা এটা এক্সট্ৰিম ইছলামিক ফাণ্ডামেণ্টেলিটিৰ মানসিকতা এটা কবাত কবাত অসমত নিৰ্মাণ কৰি থকা হৈছে। বসুতলীৰ ঘটনা আৰু যোৱাকালিৰ এৰেষ্ট এইবিলাকে এইটোৱে প্ৰমাণ কৰিছে যে অসমত অহা 10-15 বছৰ পিছত আমাৰ খিলঞ্জীয়া মানুহসমূহে গভীৰ অনিশ্চয়তাত বাস কৰিব লাগিব আৰু আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো ইয়াত বহুত মুস্কিল হ'ব। এতিয়া কিয় আপোনালোকে মোক সোধে? মই আপোনালোকক ৱেইট হৈছোঁ যে মোক পলিটিকেল কুৱেশ্যন এবছৰমান নকৰিব, ৰাইজৰ বহুত কাম কৰিবলগীয়া আছে। আজি NIA এটা নেশ্যন ৱাইড কেম্পেইনত জেইছ মহম্মদৰ লগত জড়িত বহুবিলাক উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰিছে। তাৰে 7জন অসমৰ গোৱালপাৰা জিলাৰ পৰাও আছে। ই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত মৌলবাদীৰ পৰা যিটো প্ৰত্যাহ্বান সি ৰিয়েল আৰু সি প্ৰকৃত। বহুত সময়ত এইবোৰ কথা ক'লে এচাম মানুহে আমাক তুলুঙা কৰে, কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছো সেইটোৱে সঁচা। আজি যেতিয়াই NIA নেশ্যন ৱাইড ৰেড কৰে অসমৰ এজন নহয় এজন থাকিব। অসমত যে মৌলবাদী শক্তি সোমাই আছে আৰু তাৰ পৰা যে আমি সাৱধান থকাৰ প্ৰয়োজনীয়তা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।